কৃষকৰ সপোনবোৰ ইয়াতে স্তব্ধ হৈ পৰিছে। পানী নাই যদিও ৰুব লগা হৈছে আৰু বহুতে এতিয়া পানীৰ অপেক্ষা কৰিব লগা হৈছে। পথাৰ শুকাই গোট মাৰিছে আৰু এইটো এটা আটাইতকৈ জ্বলন্ত সমস্যা, আটাইতকৈ ডাঙৰ সমস্যা। কিন্তু যিটো সমস্যাক এতিয়া পলিটিকেল পাৰ্টিবোৰে হওক, নেতা হওক, মন্ত্ৰী হওক, সকলোৱে আওকাণ কৰা পৰিলক্ষিত হৈছে। যিখন ৰাজ্যত কেৱল নগৰসমূহতে বেছি গুৰুত্ব প্ৰদান কৰা হৈছে, বানপানী হ'লে হেলিকপ্টাৰ লৈ মন্ত্ৰীসকলে, বিধায়কসকলে যেতিয়া ওপৰৰ পৰা পৰ্যবেক্ষণ কৰে, কিন্তু তেওঁলোকে এই পথাৰসমূহ চোৱা নাই বা জলসিঞ্চন ব্যৱস্থাটোৱেও তেওঁলোকে পৰ্যবেক্ষণ কৰিবলৈ অহা নাই যে ক'ত ক'ত কৃষকে এতিয়া সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে। পানীৰ বাবে তেওঁলোকে এতিয়া সমস্যাত ভুগিছে। ইমান ডাঙৰ ডাঙৰ এৰিয়া আপোনালোকে যাব, হাজাৰ হাজাৰ বিঘা কৃষকৰ মাটি আছে, য'ত কিন্তু জলসিঞ্চনৰ ব্যৱস্থা নাই। জলসিঞ্চন এতিয়া ফৌ অৱস্থা হৈ আছে আৰু ইয়াৰ পাছতো জলসিঞ্চনৰ একাংশ বিষয়া কৰ্মচাৰীয়ে কিন্তু চকীত বহি কেৱল চাকৰিৰ দৰমহাকেইটা খাই আছে বা আনন্দ ফূৰ্তি কৰি আছে, কিন্তু তেওঁলোকে কাৰ্যত কি কাম কৰিছে তাক লৈ প্ৰশ্নৰ অৱতাৰণা হয়। আমি কাইলৈৰ পৰা আপোনালোকক দেখুৱাম ক'ত ক'ত কি পৰ্যায়ত আছে জলসিঞ্চনৰ ব্যৱস্থা। বিশেষকৈ মই শিৱসাগৰ জিলাৰ বিভিন্ন প্ৰান্তত দেখুৱাম কেনেকুৱা এটা অৱস্থালৈ ৰূপান্তৰিত হৈছে। পথাৰসমূহ চালে আপোনালোকৰ দুখ লাগিব। কিন্তু এতিয়াও এই সমস্যাসমূহ বুজিবৰ কাৰণে কিন্তু কোনো নেতা, মন্ত্ৰী হওক, কোনো বিষয়ববীয়া হওক, কোনো ডিপাৰ্টমেণ্ট হওক, কাৰো খবৰ নাই। কৃষি বিভাগৰ কথাটো নকওঁৱেই। কৃষি বিভাগৰ যিবোৰ ফচল আহে, ফচলবোৰ সিহঁতি ব্যক্তি বিশেষে চাই মানুহক কিন্তু তেওঁলোকে যোগাৰ ধৰে। তেওঁলোকৰ কোনোবা ঘনিষ্ঠ হ'ব লাগিব, লাগিলে সেই কৃষকজনে পথাৰত কোৱে মাৰি নাপাওক। এনেকুৱা ধৰণৰ সকলোতে ৰাজনীতিকৰণ কৰা পৰিলক্ষিত হৈছে আৰু জলসিঞ্চন বিভাগটোৱে আচলতে কি কৰি আছে এইটো দেখিলে কিন্তু আটাইতকৈ লজ্জাজনক। এতিয়াও দিখৌ নৈৰ পাৰত যদি আপোনালোকে চাব, জলসিঞ্চন ব্যৱস্থাৰ পাইপ বা সেই নাওখন দেখিবলৈ পাব, কিন্তু তাৰ পৰা পানী পথাৰলৈ গৈছে নাই আপোনালোকে দেখিলে কিন্তু আপোনালোকৰ হাঁহি উঠিব। এনেকুৱা এটাই অৱস্থা।